তো হাই গাইজ চিৰচেনাই মোৰ ভাষাজনী অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ ৫ আৰম্ভ হৈছে। करतल कमल कमल दल नयन भगद बदहन गहन बन खयन नपर नपर पर खतरत कमय भयम भय भयम मोहन ततय करतर बर हर हत दख मदन कथसरन कथर फन धर खयन जगद घम पहर भव गाइस रामे तो व्यवहार हुआ हिलाखंड चक हिलটো চক গাইস রামে ফাহি আছে গাইস ফাহি আছে দেখছনে গাইস হিলটো বহুত ইউনিক বস্তু গাইস এই ভিতৰত ডাঙৰ জাপি মানে ৰেকৰ্ডো কৰিছি তো মন কি কবি জাপিটোৰ বিষয়ে এই জাপিটোৰ বিষয়ে মই কি কম মানে এটো আটো আমাৰ নিচিনা 100 তো নৰে এটো তো হে গাইস সরম তো গাওলালো আকতি নতুন ভিডিওতে আপোনালোক আহি গলো তো নিশ্চয় আপোনালোক থাম্বনেলখন চাই গম পাইছে তো কি হ'ব যাইছে তো হাই গাইস চিৰচেনাই মোৰ ভাষাজনী অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ ৫ আৰম্ভ হৈছে। তো গাইস যোৱা পৰহিৰ পৰা তো আজি এটা যাইছো সবখিনি বস্তু দেখুৱাইছো ক'ত কেনে কি বানৈছি লগতে গাইস মানে বেছ বেলেগ হ'ব লগতে যে শোভাযাত্ৰা হ'ব মানে তো আমাৰ ৫ গাইস দ্বিতীয়বাৰৰ মানে কৰা হৈছে সাহিত্য সভা। তো মোৰ গাইস লাইফৰ ফাৰ্ষ্ট হ'ব এক্সপিৰিয়েন্স ইফালে সিদ্ধাৰ্থ আহিছে তো যাবাল সবখিনি ধুনীয়াকৈ সব বস্তু দেখুৱাইছো ক'ত কেনেকৈ কি বানৈছি আৰু গাইস বহুত মানে বহুত এৰিয়াটো গাইস বহুত ডাঙৰ তো সবখিনি বস্তু যাই দেখুৱাই আছে আজি শোভাযাত্ৰা হ'ব। তো ডাইৰেক্ট যে একদম ভট্টদেৱ ক্ষেত্ৰত লগ পাইছো যিটো প্লেচ মানে সাহিত্য সভাত একদম ভট্টদেৱ ক্ষেত্ৰত লগ পাইছো তো বল একদম তাতে যাই ডাইৰেক্ট লগ পাইছো। 1 hour later करतल कमल कमल दल नयन भगद बदहन गहन बन खयन नपर नपर पर खतरत कमय भयम भय भयम मोहन ततय करतर बर हर हत दख मदन कथसरन कथर फन धर खयन जगद घम पहर भव भय तरन पर पदलय कर कमल जनयन। A few moments later তো গাইস ফাইনালি আমি আহি পাই গলো আমাৰ মেইন প্লেস। তো গাইস বহুত মানুহ গাইস এই হকসু কিমান মানুহ হৈছে গাইস বহুত মানুহ এখানে গাইস গেটৰ ক্লিপ লৈ নহলে বেলে সিদ্ধাৰ্থ বহিছে কি মানুহ আছে কি কবি বিশাল মানুহ হৈছে বিশাল আজি নিচিনা মানুহ হাত চাত দেখাই নাই আজি মিলাব লাগব ইমান নিচিনা মিলাব লাগব আজি। তো গাইস সবখিনি বস্তু দেখুৱাই আছো ক'ত কি আছে তো আহি পাইছো অলপ গাইস মানে একদম ভাগৰ লাগি গৈছি তাত বহি আছো ফালে জুমন আইছি আছো গাইস মই বেলে একই নকওঁ অজাদাই গাইস তো সবখিনি বস্তু দেখুৱাই আছো যাই তো চাই দেখক। তো গাইস এটা ফাৰ্ষ্ট যাইছো গ্ৰন্থমেলা ইফালে গ্ৰন্থমেলা আছে তো ফাৰ্ষ্ট গ্ৰন্থমেলাৰ পৰা ষ্টাৰ্ট কৰিছো গাইস বহুত বস্তু আছে ইফালে তো ইফালে শহীদ বেদী বনোৱা হৈছে স্মৃতি কি কি আছিল কৈ দি তৰ্পণ আছে শহীদ বেদী আছে হয় দুটা আছে মানে দুটা আছে শহীদ বেদী নহয় ইফালে সুমন সবখিনি বস্তু দিছো ফাৰ্ষ্ট গ্ৰন্থমেলা যাইছো গাইস ইফালে গ্ৰন্থমেলা আছে ইফালে গ্ৰন্থমেলা গাইস ভিতৰত যাইছো গ্ৰন্থমেলাৰ আহি পাই গেলো গ্ৰন্থমেলা ইফালে কিতাপৰ কালেকশ্যন গাইস একদম বেলেগ বহুত ধুনীয়া কিতাপ আছে। সুমন কি কিতাপ লবি ৰক্তিম শৰ্মা হ্যাঁ লবি কিতাপ এখন লম গাইস মোক নিংনি ভৰা এখন লাগিছিল কি নিংনি ভৰা কি আছিল নিংনি ভৰা কি আছিল কিবা আছিল কপিলি বৰুৱা সাধু হ্যাঁ সব 12 আছে এডভান্স টাইমত লাগে তো ইফালে গাইস কিতাপৰ কালেকশ্যন ইফালে জি কম বিন্দাস কম কি কিতাপ হেন এই গাইস কিতাপ চাবা গেছি ইমান নিচা তাৰ এই গ্ৰন্থমেলাত আহি চাওক বেলে জুমন ঘূৰি আছে কিবা কিতাপ কিবা লৈ লবি কি লায়ন তো গাইস সিখান কিতাপ ইতাকলৈকে বিচৰি পায় নাই এই দাদা আছে দাদা আপোনালোকে ক'ৰ পৰা আহিছে মই ইয়াৰ পাঠশালাৰ এই কি বুলি কয় নিংনি ভৌৰাৰ ৰহস্য কিতাপখন আছে নেকি দাদা তাত দেও নাই কি কৰিম এটা বিচৰি হাইৰান মানে গাইস ঠিক এই গাইস ককাকো লাগে ইমান নিংনি ভৌৰাৰ ৰহস্য কিতাপখন আমি ককাকো লাগে ককা কৈ দিয়ক কি কিতাপখন লাগে আপোনাক নিংনি ভৌৰাৰ ৰহস্যখন এই ককায়ো বিচৰি আছে গাইস কিতাপ লাগে মোক নিংনি ভৌৰাৰ ৰহস্য কিতাপখন লাগিছিল এখন নিবিয়ে মানে আজি মই নিমে তো গাইস সব কথা মানে হেতে গাইস গ্ৰন্থমেলাৰ যিমান কিতাপৰ দোকান হৈ আছে সবৰে বিচৰি আছে নিংনি ভৌৰাৰ ৰহস্য বুলি নিংনি ভৌৰাৰ ৰহস্য স্যার অদ্ভুত যাদুবিদ্যা না আপনি আপোনালোকে যাদু শিক্ষা পারব বৈদ্য যাদু দেখো তাছাছ যাদু দেখাই দিছে তো গাইস আমি বৰ্তমান গ্ৰন্থমেলাৰ ভিতৰতে আছো তো জুমনে দুটা গাইস ক্লিপ দুইলা জুমন তো কি কবি ব্লগত মই একো নকং মই বিশেষ একো নকং খালি এখনি কম চিৰচেনি মোৰ ভাষা জননী মই এখনি কম দক তো গাইস মানে আমি গ্ৰন্থমেলাৰ ভিতৰতে আছো ষ্টেজ আছে আৰু গাইস মানে কাৰ্যালয় আছে কালেকশ্যন দোকান গাইস চাওক কিতাপৰ দোকান মানে আৰু কিতাপ পাই ইয়াতে আৰু যি লাগে আপোনালোকক তো বহুত ধুনীয়া আছে সুমন চলো তো গাইস কিতাপৰ দোকান আৰু এখন আছো মানে ইফালে সেই আমি মানে কপিলি বৰিয়া সাধুখন আৰু গাইস আমাৰ নিংনি ভৌৰাৰ কিবা ৰহস্যৰ কিতাপখন হৈছিল ইফালে আইছো
ধুনীয়া কৰি মানে কিতাপে গাইছ বিশ্বজিতৰ পৰা তো গাইছ আৰু বহুত চাব লগা বস্তু আছে আমাৰ গ্ৰন্থমেলাৰ ভিতৰত আছে বৰ্তমান তো এইফালে প্ৰদৰ্শনী আছে আৰু বিজ্ঞান মেলা আছে বহুত কিবা আছে চবখিনি বস্তু দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে তো জুমনি গাড়ী দুটা ক্লিপ লৈছোঁ তো ধুনীয়া হৈছে জুমনৰ ক্লিপবিলাক আপোনালোকে নিশ্চয় চাইছি আৰু চাব আছে আৰু বেলেগ বেলেগ ক্লিপ ল'ম আমি তো চাই থাকক তো গাইজ গ্ৰন্থমেলাৰ পৰা আহি পেলাই যাইছোঁ প্ৰদৰ্শনী গাইজ প্ৰদৰ্শনীৰ ভিতৰত যাইছোঁ তো প্ৰদৰ্শনী এটা গাইজ একদম চাব লগা এটা বস্তু এটা আছে তো ভিতৰত যে দেখুৱাই আছোঁ কি বস্তু আমি গাইজ প্ৰদৰ্শনীৰ ভিতৰত যাইছোঁ বৰ্তমান সেইফালে গেট আছে তো গাইজ আমাৰ সাহিত্যৰ মেইন যিটো আকৰ্ষিত জাপি গাইজ এইটোৱে তো দাদা কিমান ফুট আছিল এইটো 78 নেকি 87 মানে ইণ্টাৰ ভিতৰত ডাঙৰ জাপি মানে ৰেকৰ্ডো কৰিছি তো জুমন কি ক'বি জাপিটোৰ বিষয়ে এই জাপিটোৰ বিষয়ে মই কি ক'ম মানে এইটো আমাৰ নিচিনা 100টো নৰে এইটো নৰে আমি পিনবা নৰো গাইজ প্ৰদৰ্শনীৰ পৰা আমি ওলাই আহিলোঁ এতিয়া আমি যাম বিজ্ঞান মেলাক মানে গাইজ আছলি বন্ধুকো আছে মানে গাইজ কি আমাৰ যিটো মানে প্ৰদৰ্শনী গাইজ মেইন জাপিটো যিটো 87 ফুট বহুত মানুহ মানে ভিৰ কাৰণে গাইজ এতিয়া ওলাই আহিছোঁ এতিয়া যাইছোঁ আমি বিজ্ঞান মেলা তো দেখি বিজ্ঞান মেলা এইফালে আছে গাইজ বিজ্ঞান মেলাৰ ভিতৰত আছোঁ বেলা ষ্টেজ আছে চবখিনি বস্তু দেখুৱাই আছোঁ গাইছ ৰকেট এইফালে চাওকচোন গাইছ চবখিনি দেখি আছোঁ ভিতৰত বেলেগ গুৱাহাটী সদানগাৰ moments later. ইফালে প্ৰজ্ঞাৰ ভিতৰত যাইছোঁ গাইজ প্ৰজ্ঞা বজালী আৰু বৰপেটা জিলাৰ সৌজন্যত ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ প্ৰদৰ্শনী তো এৰে ভিতৰত যাইছোঁ চবখিনি বস্তু দেখুৱাই আছোঁ কি আছে ভিতৰত যায় গাইজ তো বলক তো গাইজ বৰ্তমান প্ৰজ্ঞাৰ ভিতৰত আছোঁ তো এইটো মানে কি বস্তু প্ৰজ্ঞাটো মানে যুদ্ধ যি হৈছে মানে বহুত ঐতিহাসিক বস্তুবিলাক মানে কৈ থৈ দিছে এটা লিখি থৈ দিছে লিখি পঢ়ে তো আছে গাইজ মানে কৈ থৈ জানি গৈছে লেখা আছে তেনেকৈ বেনাৰ মাৰা আছে এইফালে চবখিনি বস্তু কি আগৰ পুৰণি কিছুমান মানে গাইজ ৰহস্যমূলক মানে ঘটনাগিলাখনতে আছে ইফালে গাইজ ভাৰত মাতা আছে গাইজ ভাৰত মাতা আমাৰ তো ধুনীয়া এটা চিনেমেটিক ক্লিপ দি আছোঁ চাই লওক গাইজ ৰামেটো ব্যৱহাৰ হোৱা শিলাখণ্ড চাওক শিলটো চাওক গাইজ ৰামে ভাহি আছে দেখছেনে গাইজ শিলটো বহুত ইউনিক বস্তু গাইজ ৰামেটো ব্যৱহাৰ হোৱা শিলাখণ্ড চাওক 1 hour later. তো গাইজ আপোনালোকে ভ্লগটো চালাকে তো মানে ভ্লগটোত গাইজ আপোনালোকে নিশ্চয় ভ্লগটো চাই গাইজ মানে ভ্লগটো চাই ভাল নাপালাক গাইজ ভ্লগটো একদমেই বেয়া হৈছে আৰু গাইজ মিনিটটো বেছি দীঘলা হোৱা নাই গাইজ মানে গাইজ একদম শ্বৰ্ট হৈছিল ভ্লগটো মানে ভ্লগটো গাইজ 2 তাৰিখে মানে শ্বুট কৰা হৈছিল যোনে গাইজ মানে সাহিত্যসভাৰ ৰেলী হৈছিল তো যোৱাকালিতো গাইজ সাহিত্যসভা শেষেই হ'লাক তো গাইজ কিবা কিবি মানে আমাৰ প্ৰব্লেমৰ কাৰণে গাইজ 2টা ক্লিপ নহ'লাক সেইকাৰণে গাইজ যিখিনি ক্লিপ লৈছোঁ সেইখিনি দিছোঁ আপোনালোক মানে এটা মেমৰি হিচাপে মানে থাকবাৰ কাৰণে নহ'লে মানে ভ্লগটো গাইজ দিবা ইচ্ছা নাছিলে তথাপিও দিছোঁ কাৰণ বহুতে গাইজ ভিডিঅ' বনাইছে অলৰেডি তো সেইকাৰণে মোৰ দিবা ইচ্ছা নাছিল তথাপিও গাইজ ভ্লগটো দিছোঁ তো ভ্লগটো চাব আৰু গাইজ কথাটো হৈছে কি যোৱাকালি গাইজ শেষ হৈছে সাহিত্যসভা তো আজি হৈছে 5 তাৰিখ
তো মানে ব্লগটো বনাইছিল গাইজ 2 তাৰিখে যোনদিনা গাইজ ৰেলি হৈছিল কিন্তু কিবা প্ৰব্লেমত ধৰি গাইজ ব্লগটো মানে 3 তাৰিখে আপলোড কৰা কথা আছিল কিন্তু গাইজ প্লেন মতে মানে একোৱে নহ'ল তো সেইকাৰণে গাইজ স্কুলত আহিছে আপোনাক দেখছি ইউনিফৰ্ম পিন্ধি আছোঁ তো স্কুলত গাইজ মানে অলপ প্ৰেক্টিকেল আছিল জিঅ'গ্ৰাফীৰ তো সেইকাৰণে গাইজ স্কুলত আহিছোঁ প্ৰেক্টিকেল দিবা তো এইফালে সুমন আছে কি এই ধুনীয়া কৰি গাইজ প্ৰেক্টিকেলৰ কামত আহিছোঁ জিঅ'গ্ৰাফীৰ পলিটিকেলৰ এনেকৈ গাইজ প্ৰেক্টিকেল দিবা আহিছোঁ তো ধুনীয়াকৈ ক্লিপটো ল'লোঁ তো আজি আপোনাৰ ভিডিঅ'টো চাব আজি 5 তাৰিখ তো ভিডিঅ'টো একদমেই বেয়া হৈছে তো কেনে পালে ক'ব তো গাইজ বহুতে বনাইছে ভিডিঅ' তো আপোনাৰ বেলেগো চাইছে হ'ব নিশ্চয় তো কেনে আনিছে ভিডিঅ'টো ক'ব তাৰ লগতে লাইক কমেণ্টখিনি কৰিব আৰু গাইজ যদি কিবা বেয়া হৈছে গাইজ কমেণ্ট বক্সত ক'ব তো এইখিনি ক'লোঁ তো নেক্সট ভিডিঅ'তে লগ পাইছোঁ তো বাই বাই জয় অসম